মই বৰ্তমান উপস্থিত আছোঁ পাট ঠাকুৰ ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰু ইয়াতে খন্তেক সময়ৰ পাছতে উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ আজি এই স্থানতে এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ আৰু শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ এই সংগমস্থলীত আজি এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তেওঁ যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। ইয়াৰ পূৰ্বে তেওঁ ইয়াত উপস্থিত হৈ পিনে ইয়াতে বিহুৰ পাট ঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ লাইখুঁটা স্থাপন কৰিব। ইয়াৰ পূৰ্বে তেওঁ ইয়াতে লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তেওঁক স্মৰণ কৰিব। সমান্তৰালকৈ তেওঁ আজি আহি ইয়াত উপস্থিত হয় পাট ঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যিটো বিহু পতা হ'ব তাক লাইখুঁটা স্থাপন কৰিব আৰু ইয়াত উপস্থিত থাকিব কেবিনেট মন্ত্ৰী যোগেন মোহন আৰু ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই। ইতিমধ্যে এই সভাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে আৰু ইয়াত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ মাজত উপস্থিত আছে বিহু সমিতিৰ কিছু বিষয়ববীয়া, আমি তেওঁৰ লগত পোনে পোনে কথা পাতিম। হয়, কি ক'ব আজি কি কাৰ্যসূচী লোৱা হৈছে? আমি গৌৰৱ উজ্জ্বল ৩৭তম বৰ্ষৰ পাট ঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি আমি প্ৰথমটো আনুষ্ঠানিক কাৰ্যসূচী যি লাইখুঁটা স্থাপন কাৰ্যসূচী আমি অলপ পাছত সমাপন কৰিম। আমি সমগ্ৰ পাট ঠাকুৰবাসী আৰু বকতা খালৈগুগাবাসী তথা আমি চৰাইদেউ জিলাবাসী আমি সঁচাকৈ সৌভাগ্যৱান এইটো কাৰণে যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ লাইখুঁটাটো স্থাপন কৰিব আৰু আমি সেইকাৰণে সঁচাকৈ আমি সৌভাগ্যশালী বুলি আমি অনুভৱ কৰিছোঁ। আমি 1987 চনৰ পৰা ঐতিহাসিক এক মুহূৰ্তৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বৰ্তমান ৩৭টা বছৰ গৌৰৱ উজ্জ্বল ৩৭টা বছৰ আমাৰ পাট ঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ভৰি দিছেহি আৰু এই ৩৭টা বছৰ আমাৰ কাৰণে অতিকৈ বিশেষ হ'বলৈ গৈ আছে। অতি বিশেষ এইটো কাৰণে হ'বলৈ গৈছে আমাৰ এই সাধাৰণ অনুষ্ঠান আমাৰ এই অনুষ্ঠানটোত আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পাইছোঁ। আমি তেখেতৰ হাতেৰে আজি এই বৃহৎ অনুষ্ঠানটোৰ লাইখুঁটা স্থাপন হ'ব। আমি সঁচাকৈ আমি পাট ঠাকুৰবাসী সঁচাকৈ সৌভাগ্যশালী এই মুহূৰ্তত। আপোনাক আমি ধন্যবাদ জনাইছোঁ। আমাৰ মাজতে আছে বিহু উদযাপন সমিতিৰ উপদেষ্টা, আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। কি ক'ব এই মুহূৰ্তত? আমি এইবাৰ আটাইতকৈ গৌৰৱ আমাৰ পাট ঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু লাইখুঁটা অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে লাইখুঁটা পুতিব। তাৰ বাবে আমি পাট ঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু গৌৰৱান্বিত। আমাৰ এতিয়া ৩৭ বৰ্ষ হৈছে আৰু প্ৰতি বছৰে আমাৰ এখন আলোচনী ওলায় কপৌ ফুল বুলি, একে ধাৰাটো একে আছে। হয়, ধন্যবাদ। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকল। যিহেতু পাট ঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই বছৰ ৩৭ বছৰত ভৰি দিছে আৰু ইয়াতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খন্তেক সময়ৰ পাছতে আহি উপস্থিত হয় তেওঁ লাইখুঁটা কৰিব। ইতিমধ্যে ইয়াৰ কাষতে এখনি নিৰ্বাচনী সভাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। ৰাইজ ইতিমধ্যে আহিব ধৰিছে। যিহেতু যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী যোগেন মোহন আৰু ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই। ভিডিঅ' জাৰ্নেলিষ্ট নিদানপূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, মৰাণ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.